নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। তো ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। IPLৰ বৰ্তমান সময়ত মহল চলি আছে। যোৱা কালিৰে পৰা আৰম্ভ হৈ গ'ল IPL। তো আজি প্ৰথম খবৰটোৱে আপোনালোকক দিবলৈ লৈছো IPLৰ ওপৰতে। যোৱা বছৰ আপোনালোকে IPL খেল ফ্ৰীতে চালে আপোনালোকৰ মোবাইলত, কিন্তু এইবাৰ আপোনালোকে IPL খেল চাবৰ কাৰণে পইচা দিব লাগিব। যদি আপোনালোকৰ জিঅ' নাম্বাৰ নাথাকে, আপোনালোকে বেলেগ এয়াৰটেল ভোডাফোন যদি চলাই এইবাৰ আপোনালোকে পইচা দি চাব লাগিব, কিয়নো এইবাৰ হটষ্টাৰটো ক্ৰয় কৰি পেলালে বাপ্পেকে মুকেশ আম্বানীয়ে। কিন্তু মুকেশ আম্বানীয়ে এটা আপোনালোকক অফাৰো দিছে। যদি আপোনালোকে 17 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত যদি আপোনালোকে 299 ৰিচাৰ্জ কৰে, 349 আপোনালোকে জিঅ' ৰিচাৰ্জ কৰে, তেনেহ'লে 4K কোৱালিটিত আপোনালোকৰ মোবাইলত IPL বিন্দাছ চাব পাৰিব বুলি জনাইছে। 90 দিনৰ কাৰণে আপোনালোকক ভেলিডিটি প্ৰদান কৰিব যদিহে আপোনালোকে 299 349 ৰিচাৰ্জ কৰে আপোনালোকৰ মোবাইলত। এইটো এটা বিৰাট ডাঙৰ ফেচিলিটি দিছে জিঅ' কোম্পানীৰ তৰফৰ পৰা IPL চাবৰ কাৰণে। কাৰণ এইবাৰটো আপোনালোকে গম পালেই জিঅ' চিনেমাত নিদিয়ে, জিঅ' চিনেমাত ফ্ৰী আছিলে। IPL যোৱা বছৰ আপোনালোকে ফ্ৰীকে চাইছিলে, কিন্তু এইবাৰ যিসকলৰ জিঅ' চিম নাই ভাই, তেওঁলোকে পইচা দি চাব লাগিব, 149 ভৰাব লাগিব 3 মাহ, তেতিয়াহে চাব পাৰিব। দে মোটা ভাইয়ে বিৰাট ডাঙৰ এটা চক্ৰ কৰি দিলে আমাৰ লগত। আগেছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে ছ'চিয়েল মিডিয়া প্লেটফৰ্মৰ ওপৰত। এতিয়াৰে পৰা কোনো এজন ব্যক্তিয়ে ছ'চিয়েল মিডিয়া প্লেটফৰ্মত যদি অশ্লীল কিবা আপলোড কৰে, তেওঁলোকৰ ওপৰত 24 ঘণ্টাৰ ভিতৰত কুইক একশ্যন ল'ব যিকোনো ছ'চিয়েল মিডিয়া প্লেটফৰ্মে। আপোনালোকে চাওক, আগতে টিকটকত অশ্লীলতাৰে ভৰি আছিলে, টিকটক বেন হ'ল। এতিয়া ফেচবুক আৰু ইনষ্টাগ্ৰামত তেনেকুৱা ধৰণৰ হৈছে। ফেচবুক আৰু ইনষ্টাগ্ৰামত এতিয়া অশ্লীল ভিডিঅ' পোৱা যায়। আপোনালোকে ভালদৰে যদি খুচৰি চাই, প্ৰত্যেকজন ব্যক্তিয়েই ফেমাছ হ'বৰ কাৰণে যা তা বনাবলৈ লৈছে। এতিয়া সেইবাবে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এটা নিয়ম বনাইছে, যদিহে কোনো এজন ব্যক্তিৰ ওপৰত কোনোবাই ৰিপৰ্ট মাৰে, কমপ্লেইন কৰে, 24 ঘণ্টাৰ ভিতৰত সেই ভিডিঅ' বা সেই যিটো নেকি অশ্লীল কণ্টেণ্ট থাকিব সেইটো আঁতৰাব লাগিব, নহ'লে সেই ছ'চিয়েল মিডিয়া প্লেটফৰ্মটোৰ ওপৰত এতিয়া কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণ কৰিব বুলি জনাইছে। তো সেইবাবে আপোনাৰ যদি ফেচবুকত একাউণ্ট আছে, ইনষ্টাত যদি আপোনালোকে ভিডিঅ' বনায়, তেন্তে ভিডিঅ' আপলোড কৰোঁতে এবাৰ ভালদৰে চাব যে আপোনাৰ কণ্টেণ্টটোত অশ্লীলতা আছে নেকি। যদি থাকে তেন্তে আপলোড নকৰিবই। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে কৰ্ণাটকৰ পৰা। খবৰ ওলাইছে কৰ্ণাটকৰ বিধানসভাৰ পৰা প্ৰায় 18জনকৈ বিজেপি নেতাক হেনো 6 মাহৰ কাৰণে বহিষ্কাৰ কৰিলে বুলি জনাইছে। কৰ্ণাটকত কিন্তু বিজেপি চৰকাৰ নাই আকৌ। কৰ্ণাটকত এতিয়া তেওঁলোকৰ বিধানসভাৰ পৰা 18জনকৈ একেলগতে বিজেপি মন্ত্ৰীক বহিষ্কাৰ কৰিছে। যেনেকৈ নেকি আমাৰ অসমত যেতিয়া কোনো এজন বিৰোধী পাৰ্টীয়ে কিবা এটা হাই হুলস্থুল কৰে, তেওঁলোকক বহিষ্কাৰ কৰে, ঠিক তেনেকৈ মুছলিম আৰক্ষণ নীতিৰ লৈ অলপ হাই হুলস্থুল কৰিছিলে বিৰোধীয়ে, যাৰ কাৰণে কৰ্ণাটকত বাপ্পেকে কি কৰিলে, তেওঁলোকক 6 মাহৰ কাৰণে বঞ্চিত কৰি দিলে। 18জনকৈ বিধায়কক বঞ্চিত কৰিলে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে অখিল গগৈ আৰু ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ ওপৰত। তো সিদিনাখন বিধানসভাত ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া দেৱে অখিল গগৈ ডাঙৰীয়াক মাৰিবৰ কাৰণে চোচা মাৰি গৈছিলে, কিন্তু বিধানসভাত ৰূপজ্যোতি কুৰ্মীৰ পৰিৱৰ্তে অখিল গগৈ ডাঙৰীয়াকহে বহিষ্কাৰ কৰা হ'ল। ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াক বহিষ্কাৰ কৰা নহ'ল। তাৰ পাছত সদনৰ পৰা বাহিৰত ওলাই আহি তেখেতে মন্তব্য কৰিছে, যদিহে মোক কোনোবাই অপমান কৰে, মই 10 গুণ বেছিকৈ তেখেতক অপমান কৰিম। মোৰ কথা কোৱাৰ মাজত কোনো মন্ত্ৰী বিধায়কে মাত মাতিব নোৱাৰিব। মই কথা কৈ থকাৰ মাজত কোনো বিধায়কে কথা ক'ব নোৱাৰিব। তেখেতে মানে এক প্ৰকাৰ ক'বলৈ গ'লে দাদাগিৰিৰ সুৰত কথা কৈছিলে। এতিয়া সেই বস্তুটো আমাৰ অসমৰ জনসাধাৰণে ভাল পোৱা নাই। যিমানেই যি নহওক, সদনৰ এটা গৰিমা আছে, সদনৰ এটা মৰ্যাদা আছে। গতিকে তেওঁলোকেই যদি সদনত এনেধৰণৰ আচৰণবিলাক কৰে, তো নতুন প্ৰজন্মই তাৰ পৰা কি শিকিব, তেওঁলোকৰ পৰা কি ইনস্পায়াৰ হ'ব। এতিয়া বিজেপিৰ আদৰ্শই সেইটোক নুবুজে। এতিয়া সেইবাবে অসম ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা ৰূপজ্যোতি কুৰ্মীলৈ পত্ৰ প্ৰেৰণ কৰিছে। ৰূপজ্যোতি কুৰ্মীয়ে এতিয়া আনুষ্ঠানিকভাৱে ৰাইজৰ আগত ক্ষমা খুজিব লাগিব তেখেতে এনেধৰণৰ আচৰণ কৰাৰ বাবে। তো তেখেতক মোৰ মতে সেই তেতিয়াই বহিষ্কাৰ কৰি দিব লাগিছিলে, কিন্তু যেতিয়া নেকি ৰাইজ উতলি উঠিলে, ৰাইজে যেতিয়া ইয়াৰ বিৰোধিতা কৰিলে,
তাৰ পাছত দেখিলে যে নহয় ৰাইজৰ মনত আঘাত দিব নোৱাৰি গতিকে তেখেতক ক্ষমা খুজিবলৈ ক'ব লাগিব ৰাইজৰ সন্মুখত এতিয়া তেখেতে ক্ষমা খুজিব আগেছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ইউপি মেৰেটৰ পৰা খবৰ ওলাইছে ইউপিৰ এগৰাকী মহিলাই নিজৰ হাজবেণ্ডক 15 টুকুৰা কৰিলে 15 টুকুৰা কৰি হত্যা কৰিলে তাৰ পাছত তেখেতৰ বয়ফ্ৰেণ্ডৰ সৈতে বাপেকে পলাই গ'ল ফুৰিবৰ কাৰণে দাৰ্জিলিং গুচি গ'ল ঘূৰিবৰ কাৰণে ৫৪,০০০ টকাৰে এখন কেব বুক কৰিলে আৰু বহুদিন সেই কেবখনতে তেখেতলোকে ঘূৰি ফুৰিলে অৱশেষত ধৰা পৰিলে তেখেতৰ হাজবেণ্ডজন আছিলে মাৰ্চেণ্ট নেভিত চাওকচোন বাৰু চাকৰিয়ালৰো জীৱন শান্তি নাই কিহৰ অভাৱ আছিলে টকা পইচা সকলোবিলাক দিছে তাৰ পাছতো বয়ফ্ৰেণ্ডৰ লগত লাগি এনে ধৰণৰ কাণ্ড সংঘটিত কৰিলে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে যিসকল লোকে নেকি জিমেইল ব্যৱহাৰ কৰে তেওঁলোকৰ বাবে এতিয়া জিমেইলতো হেনো আৰ্টিফিচিয়েল ইন্টেলিজেন্স ইনক্লুড হ'ব বুলি জনাইছে এটা সবেই বাৰু জিমেইল বৰ বিশেষ ব্যৱহাৰ নকৰে কিন্তু আমি যিবিলাক নেকি কন্টেন্ট ক্ৰিয়েট কৰোঁ তো তেওঁলোকক জিমেইলৰ বহুত দৰকাৰ হয় কাৰণ যেতিয়া কোনো এটা ব্ৰেণ্ডে আমাৰ লগত কন্টেক্ট কৰে তেতিয়া জিমেইলৰ জৰিয়তে কৰে বা যেতিয়া নেকি ইউটিউবৰ ফালৰ পৰা কিবা এটা মেইল পঠায় আমালৈ তেতিয়া জিমেইলৰ জৰিয়তেই পঠায় কেতিয়াবা কি হয় মেইলটো বহুত দীঘল থাকে পঢ়িবৰ কাৰণে অশান্তি লাগে তাতে আকৌ ইংলিছত থাকে এতিয়াৰে পৰা আপোনালোকে দীঘল মেইল পঢ়াৰ প্ৰয়োজন নাই আপোনালোকে মাত্ৰ এটা ক্লিকত সেই মেইলটোত কি ক'ব বিচাৰিছে তাৰ সাৰাংশটো পাই যাব যে আমুকটো কাৰণত আমুকটো মেইল পঠোৱা হৈছে তো এই সাৰাংশটো আপোনালোকে এটা ক্লিকত লাভ কৰিব আৰু এই কামটো কৰিব এতিয়া আৰ্টিফিচিয়েল ইন্টেলিজেন্সে আৰু জিমেইলত এতিয়া আৰ্টিফিচিয়েল ইন্টেলিজেন্স আহি গ'ল যিবিলাকে অফিচ ৱৰ্ক কৰে তেওঁলোকৰ কাৰণে সুবিধা হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে হোৱাটছআপৰ ওপৰতে যিসকল লোকে হোৱাটছআপ ব্যৱহাৰ কৰে কোনোবাই মেছেজ কৰিলে মেছেজৰ ৰিপ্লাই দিবলৈ এলাহ কৰে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে তাৰে ভিতৰত ময়ো এজন মোলৈও যদি কোনোবাই হোৱাটছআপত মেছেজ কৰে মই ৰিপ্লাই দিবৰ কাৰণে বহুত অশান্তি পাওঁ মানে মোৰ বিৰাট আমনি লাগে হোৱাটছআপত ৰিপ্লাই কৰি থাকিবৰ কাৰণে এতিয়া মোৰ নিচিনা যদি আৰু কোনোবা তেনেকুৱা এলেহুৱা মানুহ আছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে হোৱাটছআপতো এতিয়া আৰ্টিফিচিয়েল ইন্টেলিজেন্স আহিব বুলি কৈছে আপোনালোকে টাইপিং কৰি থকাৰ দৰকাৰ নাই উইদাউট টাইপিঙত আপোনালোকে এতিয়া মেছেজ পঠাব পাৰিব হোৱাটছআপত আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ সহায়ত মানে মোৰ নিচিনা মানুহবিলাকৰ কাৰণে ভাল হ'ব কোনোবাই মেছেজ কৰে হাই হেল্ল' কিবা কিবি মই বহুত দিনটো মেছেজেই নাচাওঁ কিমান দিন থাকি যায় মেছেজ নোচোৱাকৈ তাৰ কোনো ঠিক নাই মোৰ মানে অশান্তি লাগে মেছেজৰ ৰিপ্লাই কৰি তো ঠিক তেনেকুৱা মোৰ নিচিনা যিবিলাক মানুহ আছে ন তো তেওঁলোকৰ কাৰণে ভাল হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে বাৰু কিমান ডাঙৰ কেমেৰা দেখা পাইছে আপোনালোকে কিমান ডাঙৰ কেমেৰা দেখা পাইছে কমেন্ট কৰি জনাবচোন মই হাইছ দেখা পাইছো ইমানটোমান যিটো নেকি আপোনাৰ সেই যিবিলাক নেকি নিউজ ৰিপৰ্টাৰ বিলাকে আগতে তেওঁলোকে নিউজ ৰেকৰ্ডিং কৰে তো তেনেকুৱা কেমেৰাটো দেখা পাইছো ইমানটোমানলৈকে দেখা পাইছো নিজৰ হাতেৰে ধৰি ইফালে সিফালে অকন ঘূৰাই ৰেকৰ্ডিং কৰি পাইছো তো আপোনালোকে নিশ্চয় DSLR ব্যৱহাৰ কৰি পাইছে তো DSLRটো কিমান দৰ ইমানটোমানে থাকে কিন্তু এতিয়া এনেকুৱা এটা কেমেৰা আমাৰ পৃথিৱীত আৱিষ্কাৰ কৰিছে বা এনেকুৱা এটা কেমেৰা বনাইছে যিটো কেমেৰাৰ দ্বাৰা গোটেই গেলেক্সিৰ ফটো ল'ব পৰা যাব গোটেই গেলেক্সিৰ ফটো ল'ব পৰা যাব ইমানেই খতৰনাক কেমেৰা প্ৰস্তুত কৰি উলিয়াইছে আৰু যিটোৰ কেমেৰাৰ একপি ফটো চাবৰ কাৰণে 400 আল্ট্ৰা HD টিভিৰ প্ৰয়োজন হ'ব তেনেকুৱা টিভিটো আমাৰ মানে পৃথিৱীতেই নাই এতিয়ালৈকে 400 আল্ট্ৰা HD টিভি এতিয়ালৈকে নাই তেনেকুৱা টিভি গতিকে তেনেকুৱা টিভিৰ প্ৰয়োজন হ'ব একপি ফটো চাবৰ কাৰণে সেই কেমেৰাটোৰ দ্বাৰা ক্লিক কৰা মানে পৃথিৱীত থাকি আৰামছে চন্দ্ৰত কি হৈ আছে বা আৰামছে আপোনাৰ হেয়া ইয়াত কি হৈ আছে মানে মংগল গ্ৰহত কি হৈ আছে আৰামছে ফটো খিচি থাকিব পৰা যাব এই কেমেৰাটোৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে বাৰু বৰ্তমান কি কাম কৰে আপোনালোকে কিমান টকা মান উপাৰ্জন কৰে দৈনিক কমেন্ট কৰি জনাবচোন আৰু আপোনালোকে সেই উপাৰ্জনেৰে বাৰু হেপি নে বা ধৰি লওক আপোনালোকে বিয়া বাৰু পাতিলে তো আপোনালোকে বৰ্তমান বাৰু হেপি নে আপোনাৰ ফেমিলিটোক লৈ এটা ৰিপৰ্ট ওলাইছে আমাৰ ভাৰতীয় মানুহ নেপাল আৰু পাকিস্তানতকৈও হেনো আনহেপি আমাৰ ভাৰতখন যথেষ্ট পৰিমাণৰ উন্নত নেপাল আৰু পাকিস্তানৰ তুলনাত কিন্তু তাৰ পাছতো আমাৰ ভাৰতীয় মানুহ হেনো হেপি নহয় আমাতকৈ বেছি হেপি হেনো নেপাল আৰু পাকিস্তানত যথেষ্ট পৰিমাণৰ বস্তুৰ দাম বৰ্তমান সময়ত পাকিস্তানত বৰ্তমান সময়ত ৰিসোৰ্সৰ যথেষ্ট পৰিমাণৰ কমি আছে কিন্তু তাৰ পাছতো পাকিস্তানৰ মানুহ নেপালৰ মানুহ সবত আমাতকৈ বেছি হেপি আৰু সবচে বেছি গোটেই ওয়াৰ্ল্ডৰ ভিতৰতে সবচে বেছি হেপি দেশ হৈ গৈছে
চাইনাৰ মানুহবিলাক বহুতেই হেপী। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে কৃষি আন্দোলনৰ ওপৰত। খেতিয়কসকলে প্ৰতিবাদ সাব্যস্ত কৰি আছে, বহুদিন হৈ গ'ল, 2-3 বছৰমান হৈ গ'ল, তেওঁলোকে নন ষ্টপ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। বিশেষকৈ পাঞ্জাৱৰ খেতিয়কসকলে বেছিকৈ জোৰদাৰ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। এতিয়া ইয়াৰ ফলত উদ্যোগপতি বা যিবিলাক নেকি কাৰখানা আছে তেওঁলোকৰ যথেষ্ট পৰিমাণৰ লোকচান হৈছে বুলি জনাইছে। এই যে নেকি কৃষকসকলে প্ৰতিবাদ সাব্যস্ত কৰি আছে, ইয়াৰ ফলত উদ্যোগপতিসকলৰ বা কাৰখানাৰবিলাকৰ টোটেল মিলাই 20,000 কোটি টকাৰ লোকচান হৈছে। 20,000 কোটি টকাৰ লোকচান হৈছে আন্দোলন বা প্ৰতিবাদৰ বাবে। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। খবৰ ওলাইছে পলিটিক্সৰ লগত জড়িত। খবৰ ওলাইছে কংগ্ৰেছ পাৰ্টিৰ ওপৰত। খবৰ ওলাইছে যে কংগ্ৰেছৰ এজন জ্যেষ্ঠ নেতা শশী থাৰুৰ এতিয়া হয়তো যাব পাৰে বিজেপিলৈ। একপি ফটো বৰ্তমান সময়ত চৰ্চাত আছে, যি কপি ফটোত দেখা পোৱা গৈছে এজন কংগ্ৰেছ নেতা এজন বিজেপি জ্যেষ্ঠ নেতাৰ সৈতে তেখেতলোকে একপি সেলফি শ্বেয়াৰ কৰিছে। আৰু ইয়াৰ পৰা এইটো বৰ্তমান চৰ্চাত আছে যে কংগ্ৰেছৰ সেই জ্যেষ্ঠ নেতাজন বিজেপিলৈ যাব পাৰে নেকি। আৰু আনহাতে বিজেপিৰ জ্যেষ্ঠ নেতাজনো কিন্তু কংগ্ৰেছলৈ আহিব পাৰে। মুঠৰ ওপৰত ইলেকশ্যনৰ পূৰ্বে একদম বৃহৎ ৰদল বদল হ'ব পাৰে। কি হয় দেখা যাওক। আৰু কংগ্ৰেছৰটো আমাৰ অসম প্ৰদেশ কংগ্ৰেছেতো কৈছে যে কংগ্ৰেছলৈ বহুত ডাঙৰ ডাঙৰ বিজেপি নেতা আহিব। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। আজিৰ পৰা প্ৰায় 10-15 দিন পূৰ্বে দ্য ক্ৰছ কাৰেণ্টত এটা বাতৰি সম্প্ৰচাৰ হৈছিলে আৰু ময়ো আপোনালোকক সেই বাতৰিটোৰ সম্পৰ্কে জনাইছিলোঁ যে কেনেকৈ নেকি আমাৰ অসমত কি বাহিনীয়ে 3 লাখ টকা দি এযোৰ সোফা ভাড়াত দিয়ে। আমাৰ অসম চৰকাৰক 3 লাখ টকাত এযোৰ সোফা ভাড়া দিয়ে। এখন প্লাষ্টিকৰ চকী 1600-1700 টকাত ভাড়া দিয়ে। আমাৰ অসম চৰকাৰে যে বিভিন্ন স্থানত বিভিন্ন ধৰণৰ এই সভাবিলাক আয়োজন কৰে, তো সেই সভাবিলাকৰ প্ৰায়খিনি ঠিকা এটা কি বাহিনীক প্ৰদান কৰে। আৰু তেওঁলোকে অসম চৰকাৰক দিয়ে এযোৰ সোফা 3 লাখ 4 লাখ টকাত ভাড়াত। 3 লাখ 4 লাখ টকাত লাক্সাৰিয়াছ সোফা পোৱা যাব, কিন্তু অসম চৰকাৰে তেওঁলোকৰ পৰা 3-4 লাখ টকাত সোফা ভাড়াত আনে। এতিয়া এই সন্দৰ্ভত বিধানসভাত যোৱাকালি এই সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰে অখিল গগৈ ডাঙৰীয়াদেৱে। আৰু তাৰ পাছত যেতিয়াই নেকি এই প্ৰশ্ন উত্থাপন কৰিলে তেতিয়া অখিল গগৈ ডাঙৰীয়াৰ এই প্ৰশ্ন অপ্ৰাসংগিক বুলি কৈ তো তেখেতক কি কৰিলে সভা স্থগিত ৰাখি দিলে। বিধানসভা স্থগিত ৰাখি দিলে তেখেতে এই প্ৰশ্ন উত্থাপন কৰাৰ পাছত। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। আপোনালোকে বাৰু আম্পায়াৰ অনিল চৌধুৰীক চিনি পায়নে? নিশ্চয় চিনি পাই চাগে, কাৰণ আমাৰ ভাৰতীয় মানুহে আটাইতকৈ বেছি ক্ৰিকেট চায়, গতিকে অনিল চৌধুৰীক নিশ্চয় আপোনালোকে চিনি পায়। এতিয়া খবৰ ওলাইছে তেখেতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট আৰু লগতে IPLৰ পৰা তেখেতে অৱসৰ লৈছে বুলি জনাইছে। তেখেতে এতিয়ালৈকে 400তকৈও অধিক মেচ আম্পায়াৰ কৰিছে। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। মেট্ৰিকৰ প্ৰশ্ন কাকত ফাদিল হয়, হায়াৰ ছেকেণ্ডেৰীৰ প্ৰশ্ন কাকত ফাদিল হয়, কিন্তু এতিয়া আমাৰ অসমত 9ম শ্ৰেণীৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হ'বলৈ লৈছে। এতিয়া আমাৰ অসমত হায়াৰ ছেকেণ্ডেৰীৰ ফাৰ্ষ্ট ইয়েৰৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হ'বলৈ লৈছে। যিটো ইয়েৰত নেকি মোৰ কথা যদি ক'বলৈ যাওঁ, মই নপঢ়াকৈ পৰীক্ষা দিলোঁ। মানে ফাৰ্ষ্ট ইয়েৰ যিটো পৰীক্ষা আছিলে এইটো চিৰিয়াছলি নল'লোৱেই। পৰীক্ষাৰ হলত টিচাৰে যি মানে ক্লাছৰুমত পঢ়াওঁতে যি শিকিলোঁ সেয়াৰে মই পৰীক্ষা দি দিলোঁ। পৰীক্ষা বুলি বেলেগকৈ নপঢ়িলোঁ। এতিয়া সেইটো ক্লাছৰ পৰীক্ষাৰো প্ৰশ্ন কাকত ফাদিল হৈছে এইখন অসমত। এতিয়া খবৰ ওলাইছে যে 24 আৰু 29 মাৰ্চলৈ অনুষ্ঠিত হ'ব লগা উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ সকলো বিষয়ৰ পৰীক্ষা বাতিল। গণিত আৰু অৰ্থনীতি বিষয়ৰ প্ৰশ্ন কাকত ফাদিলৰ পাছতে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে এই সিদ্ধান্ত লৈছে। পৰীক্ষা কেইটাৰ পৰৱৰ্তী সময়সূচী সন্দৰ্ভত 24 মাৰ্চত পৰিষদৰ বৈঠকত সিদ্ধান্ত লোৱা হ'ব বুলি জনাইছে। 24 আৰু 29 মাৰ্চলৈ যি পৰীক্ষা হ'ব লগা আছে সেয়া বাতিল কৰি দিয়া হৈছে। এই কাৰণে হয়তো এতিয়া প্ৰশ্ন কাকত চাগে চেঞ্জেছ কৰিব, যিহেতু প্ৰশ্ন কাকত ইতিমধ্যে ফাদিল হৈছে, গতিকে প্ৰশ্ন কাকতো চেঞ্জেছ কৰিবই লাগিব। আৰু তাৰ কাৰণে সেই পৰীক্ষা কেইটা বাতিল কৰিছে। কেতিয়া অনুষ্ঠিত কৰা হ'ব পৰৱৰ্তী সময়ত আপোনালোকক জনাব। আৰু সেই ল'ৰা ছোৱালীকেইটাও কম নহয়, 9ম শ্ৰেণীটোৰ পৰা প্ৰশ্ন কাকত তেওঁলোকক দৰকাৰ হয়নে? হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰতো তেওঁলোকক প্ৰশ্ন কাকত দৰকাৰ হয়নে? তেওঁলোকেতো পইচা নিদিয়াকৈ প্ৰশ্ন কাকত পোৱা নাই, নিশ্চয় পইচা দিব লগা হৈছে।
কম মানুহ এইবিলাক আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে উত্তৰ পূৰ্বাঞ্চলক বিৰাটেই ভাল পায় উত্তৰ পূৰ্বাঞ্চলৰ কথা তেখেতে যেতিয়াই সময় পায় তেতিয়াই তেখেতে ক'বলৈ নেৰে আজিৰ পৰা কিছুদিন পূৰ্বে অমিত শ্বাহ ডাঙৰীয়াদেৱ আহিছিলে অমিত শ্বাহ ডাঙৰীয়াদেৱেও অসমখনক লৈ প্ৰশংসা কৰি থৈ গৈছে আৰু তাৰ লগতে তেখেতে যে ইয়াত আহি কাৰাগাৰত থাকি গৈছিলে সেই কথাও তেখেতে উল্লেখ কৰিছে এবাৰ কিবা কাৰণত তেখেতে হেনো আমাৰ ইয়াতে জেলত থাকিব লগা হৈছিলে কি কাৰণত পাহৰিলোঁ বাৰু কিন্তু থাকি গৈছে সেই সম্পৰ্কেও তেখেতে উল্লেখ কৰিছে এতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে উল্লেখ কৰিছিলে যি নেকি এডভান্টেজ আছাম 1ত প্ৰথম সংস্কৰণত বা এডভান্টেজ আছামত যেতিয়া নেকি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে আহিছিলে তেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে উল্লেখ কৰিছিলে যে আমাৰ ভাৰত চৰকাৰৰ উন্নতি আঁচনিৰ জৰিয়তে আমাৰ অসমলৈ অনুদান আগবঢ়াব কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈ গ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে কাগজে কলমে বা মুখেৰেহে সেই কথাবিলাক ক'লে কিন্তু প্ৰকৃতাৰ্থত একোৱেই প্ৰদান নকৰিলে আমাৰ অসমলৈ বুলি কি ক'ব এই সন্দৰ্ভত কমেন্ট সেকশনত লিখি থৈ যাব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে 24 আৰু 25 তাৰিখৰ দিনাখন বেংকৰ ষ্ট্ৰাইক হোৱাৰ কথা আছিলে মানে বেংক কৰ্মচাৰীসকলে তেওঁলোকৰ কৰ্মবিৰতি ৰখাৰ কথা উল্লেখ কৰিছিলে তেওঁলোকে কাম নকৰো বুলি কৈছিলে কিন্তু এতিয়া 24 আৰু 25 তাৰিখে বেংক খোলা থাকিব বুলি ঘোষণা কৰিছে তেওঁলোকে যি নেকি ষ্ট্ৰাইক কৰাৰ কথা আছিলে সেই ষ্ট্ৰাইক তেওঁলোকে এতিয়া উঠাই লৈছে মানে বেংক কৰ্মচাৰীসকলে উঠাই লৈছে তো 24-25 তাৰিখে কিবা কাম থাকিলে কৰিব পাৰিব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে বাৰু বৰ্তমান 5G ইন্টাৰনেট ব্যৱহাৰ কৰে নে 4G ইন্টাৰনেট ব্যৱহাৰ কৰে কমেন্ট সেকশনত লিখি থৈ যাব বা আপোনালোকৰ তাত ভালদৰে ইন্টাৰনেট পায় নে নাপায় সেইটোকে কমেন্ট কৰি জনাব এটা ৰিপৰ্ট ওলাইছে 2028 চন পৰ্যন্ত আমাৰ ভাৰতবৰ্ষত প্ৰায় 77 কোটি লোকে 5G ইন্টাৰনেট ব্যৱহাৰ কৰিব বুলি জনাইছে 77 কোটি লোকে 2028 চন পৰ্যন্ত 5G ইন্টাৰনেট ব্যৱহাৰ কৰিব আৰু প্ৰত্যেক দিনে প্ৰায় 47 প্ৰত্যেক মাহে এজন ব্যক্তিয়ে গড়পাত্তা 47 জিবি ইন্টাৰনেট খৰচ কৰিব বুলি জনাইছে গড়পাত্তা 47 জিবি বৰ্তমান গড়পাত্তা প্ৰায় 27 জিবি খৰচা কৰে এজন ব্যক্তিয়ে আমাৰ ভাৰতবৰ্ষত কিন্তু 2028 চন পৰ্যন্ত 47 জিবি লৈ বৃদ্ধি পাব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে দিল্লীৰ পৰা খবৰ ওলাইছে দিল্লীত এতিয়া প্ৰায় 13,200টা ইলেক্ট্ৰনিক ভেহিকেল চাৰ্জ দিয়া চেণ্টাৰ বহাব বুলি জনাইছে দিল্লী চৰকাৰৰ ফালৰ পৰা আৰু দিল্লী চৰকাৰে এইটো সিদ্ধান্ত লৈছে যে 2026 চন পৰ্যন্ত দিল্লীত যিবিলাক নেকি পেট্ৰলৰ দ্বাৰা চালিত বাইক আছে 97% কমাই দিয়াৰ কথা তেওঁলোকে উল্লেখ কৰিছে আৰু ইলেক্ট্ৰনিক ভেহিকেলৰ ব্যৱহাৰ বৃদ্ধি কৰি দিয়াৰ কথা উল্লেখ কৰিছে 2026 চন পৰ্যন্ত এটা দেখা যাওক মানুহকটো পইচাৰ দৰকাৰ হ'ব ন মানে চৰকাৰে এইটো নিয়ম বনাব যে পুৰণা যিবিলাক নেকি বাইক থাকিব স্কুটি থাকিব সেইবিলাকক পেট্ৰল নিদিয়ে বন্ধ কৰি দিব দিল্লীত যেনেকৈ নেকি দিল্লীত 15 বছৰ ওপৰৰ গাড়ীবিলাকক নিদিয়ে ঠিক তেনেকৈ দিল্লীটো কি কৰিব বাইকবিলাকৰ ক্ষেত্ৰত বন্ধ কৰি দিব দিল্লীত মানে টোটেলি পেট্ৰলৰ দ্বাৰা চালিত বাইক বন্ধ কৰিব ইলেক্ট্ৰনিক ভেহিকেলহে প্ৰচলন চলিব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে হায়াৰ ছেকেণ্ডাৰীৰ প্ৰথম বিভাগত আজিৰ পৰা কেইদিনমান পূৰ্বে যি নেকি গণিতৰ প্ৰশ্ন কাকত ফাদিল হৈছিলে তো তাৰ ওপৰত খবৰ ওলাইছে তো প্ৰায় 10খন ডিষ্ট্ৰিক্টত প্ৰায় 15খন বিদ্যালয়ত গণিতৰ প্ৰশ্ন কাকত ফাদিল হৈছিলে 10খন ডিষ্ট্ৰিক্টৰ 15খন বিদ্যালয়ত গণিতৰ প্ৰশ্ন কাকত ফাদিল হৈছিলে হায়াৰ ছেকেণ্ডাৰীৰ প্ৰথম বিভাগৰ এতিয়া সেই 15খন বিদ্যালয়ৰ স্বীকৃতিপ্ৰাপ্ত বাতিল কৰা হ'ব বুলি জনাইছে সেই 15খন বিদ্যালয়ৰ স্বীকৃতিপ্ৰাপ্ত বাতিল কৰা হ'ব আৰু তাৰ লগতে তাৰ যিসকল নেকি শিক্ষক আছিলে তেওঁলোকৰ কি হ'ব সেই সম্পৰ্কে অনাগত সময়তহে গম পাম আগবাইছোঁ একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে দিল্লী উচ্চ ন্যায়ালয়ৰ এজন ন্যায়াধীশৰ ওপৰত আজিৰ পৰা কেইদিনমান পূৰ্বে দিল্লী উচ্চ ন্যায়ালয়ৰ এজন ন্যায়াধীশৰ ঘৰত জুই লাগিছিলে আৰু জুই লগাৰ পাছত অগ্নি নিৰ্বাপক বাহিনী গ'ল তাৰ পাছত পুলিচ গ'ল অগ্নি নিৰ্বাপক বাহিনী আৰু পুলিচ যোৱাৰ পাছত দেখা পালে তেখেতৰ ঘৰত দমে দমে টকা ওলাইছে তাৰ পাছতেই তেখেতক এলাহাবাদৰ হাই কোৰ্টলৈ বদলি কৰা হ'ল এটা খবৰ ওলাইছে 2018 চনত হেনো তেখেতৰ ওপৰত CBI এখন FIR ৰুজু কৰিছিলে বুলি জনাইছে বিত্তীয় কেলেংকাৰীৰ সৈতে তেখেত জড়িত থকাৰ অভিযোগ আছিলে যাৰ বাবে CBI তেখেতৰ ওপৰত এখন FIR ৰুজু কৰিছিলে মানে যি কি কয় উদক ভেটাৰখীয়া দিয়াৰ নিচিনা কথা হৈছে আপোনাৰ আইনৰ ৰক্ষকহে এতিয়া ভক্ষক হৈছে তেখেতৰ ঘৰৰ পৰা দমে দমে টকা ওলাইছে
তো বন্ধু বান্ধৱীসকল বছ আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে খবৰকেইটা জানি আপোনালোকৰ কেনে লাগিলে কমেণ্ট ছেকশ্যনত জনাই দি যাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা থাকিলে বিদায় মাগিছোঁ ধন্যবাদ জয় অসম